মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2026 বৰ্ষৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ আৰু ব্যাকৰণ ভাগ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আজিৰ হৈ যোৱা প্ৰশ্ন কাকত মৰিগাঁও ডিষ্ট্ৰিক্টৰ আৰু বেলেগ ডিষ্ট্ৰিক্টতো ইয়াৰ পৰা কমন পৰাৰ সম্ভাৱনা আছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি বিভক্তিৰ ভাৱ প্ৰকাশ হৈছে? দাহ্য বিভক্তিৰ ভাৱ প্ৰকাশ হৈছে। কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট এণ্ড ড্ৰিংক ক্ৰিকেট। আজান ফকীৰৰ আচল নামটো কি? আজান ফকীৰৰ আচল নাম হৈছে শ্বাহ মিলন। ইলেক্ট্ৰনিক বাল্ব কোনে তৈয়াৰ কৰিছিল? ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰিছিল থমাছ আলভা এডিছনে। নেক্সট, ভাৰতীয় সংস্কৃতি আৰু নামৰ প্ৰবন্ধটোৰ লেখক কোন? হেম বৰুৱা। অসমীয়া কোনজন সাহিত্যকক অসম কিশোৰী আখ্যা দিয়া হয়? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কিশোৰী বুলি আখ্যা দিয়া হয়। নেক্সট, চমু উত্তৰ দিয়া। এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? লিখিব লাগে। অজন্তাৰ ছবিবোৰত কি কি ভাৱ বস্তু প্ৰকাশ পাইছে? বৰগীতৰ লক্ষণসমূহ লিখা। খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত ৰচুল আৰু মুমিন শব্দৰ অৰ্থ লিখিব লাগে। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল, তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখিব লাগে। তাৰপিছত আহিছে তলৰ যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিব লাগে। বৰগীত, ধৰ ঝাৰু ধৰ ভাই। ব্যাখ্যা কৰা আহিছে পানী মৰে পিয়াসত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। 4 মাৰ্কছ আছে। বাক্য ৰচনা কৰা। কাণে কাণ মাৰি মানে যেনে তেনে, হাত লৰ মানে চুৰ স্বভাৱৰ। বাক্য ৰচনা কৰিব লাগে। তাৰপিছত প্ৰত্যয় ভাঙি দেখুওৱা। ধাননি, ধান যোগ অনি, তদিত প্ৰত্যয়। মৰমীয়াল, মৰম যোগ কিয়াল, তদিত প্ৰত্যয়। বাটৰুৱা, বাট যোগ অৰুৱা, বাটৰুৱা। তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখিব লাগে। ভৈলাসু, ভৈলাসু মানে বলু। কহয় মানে কি? কয়। তাৰপিছত বিপৰীত শব্দ লিখিব লাগে। অভিশাপ, অভিশাপটো তোমালোকে জানাই। অভিশাপ মানে হৈছে আশীৰ্বাদ, বিপৰীত হ'ব আশীৰ্বাদ। সুন্দৰ, কুৎসিত মানে কুৎসিত যে কয়, সন্মান, অসন্মান। প্ৰৱেশ, প্ৰৱেশ মানে নিষেধ। সমাৰ্থক শব্দ লিখা। সপোন মানে স্বপ্ন। কথা, কথা মানে বাক্য বা বচন। দিন, তাৰপিছত নাৰী, পুৰুষ। প্ৰতি উপসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য ৰচনা কৰিব লাগে। তলত দিয়া যিকোনো এটি বিষয়ৰ ওপৰত ৰচনা লিখিব লাগে। ৰচনা চোৱা, একদম কমন ৰচনা আহিছে। মানৱ সভ্যতা বিকাশত বিজ্ঞানৰ অৱদান, অসমৰ প্ৰাকৃতিক সম্পদ, আৰু লাষ্টত আহিছে তোমাৰ প্ৰিয় গ্ৰন্থ। মানে যিকোনো এটা বিষয়ৰ ওপৰতহে ৰচনা লিখিব লাগে। মাৰ্কছ আছে 8 মাৰ্কছ। যিকোনো এটা বিষয়ৰ ওপৰত ধুনীয়াকৈ ৰচনা লিখিলে 8 মাৰ্কছ পাবা। আৰু মেট্ৰিক ফাইনেলতো এই ৰচনাবিলাক অহাৰ সম্ভাৱনা আছে। চমু উত্তৰ দিয়া। বাৰ্ষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক? বাৰ্ষিক দিশৰ পৰা তিৱাসকল হৈছে বড়ো ঠালৰ লোক। কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? 2005 চনত। চমু টুকা লিখিব লাগে যিকোনো এটা। ইমচিং দেউৰী, ভীমবৰ দেউৰী। এইখিনি আছিল আজিৰ কুৱেশ্যন পেপাৰখন। যদি তোমালোকে ইংলিছৰ কুৱেশ্যন পেপাৰখন চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'ব পাৰিবা। তো আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।